PM কিষাণ হিতাধিকাৰীসকলৰ বাবে আহিছে এটা ভাল খবৰ। 23 নং কিস্তিৰ টকা 20 জুন তাৰিখে চৰকাৰৰ পৰা দিয়া হ'ব বুলি ডেট জাৰি কৰিছে। আপোনালোকে এটা দেখা পাইছে 20 জুন 2026 তাৰিখে তাৰকেশ্বৰৰ পৰা ৰিমোট টিপি দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। চ' আপোনালোকৰ PM কিষাণৰ টকাটো সোমাব। এতিয়া কথাটো হৈছে কিছুমান ব্যক্তিৰ বা কিছুমান হিতাধিকাৰীৰ টকা নোসোমাব পাৰে যিসকলৰ PM কিষাণৰ EKYC কৰি থোৱা নাই। ইয়াতে ভালকৈ লিখা আছে দেখা পাইছে EKYC is mandatory for PM Kishan registered farmers. So OTP based KYC available on PM Kishan portal or nearest CSC center. আপোনালোকে OTP based নিজেও কৰিব পাৰিব ঘৰতে বহি। So আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখাম আপোনালোকে কেনেকৈ EKYC কৰিব পাৰিব যিসকলৰ EKYC কৰি থোৱা নাই। আদাৰৱাইজ আপোনালোকে CSC চেণ্টাৰত গৈও কৰিব পাৰিব। ইয়াতে CSC চেণ্টাৰৰ কথা উল্লেখ কৰিছে। তো আজিৰ ভিডিঅ'ত আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছ দেখাম আপোনালোকে কেনেকৈ চাব পাৰিব আপোনাৰ EKYC আছে নে নাই আৰু সকলোবোৰ ঠিক আছে নে নাই, আৰু যদি নাই তেন্তে আপোনালোকে কেনেকৈ কৰিব পাৰিব সেইটো আপোনালোকক দেখুৱাম। সো তাৰ বাবে আপোনালোকে কি কৰিব, স্ক্ৰল আপ কৰিব, তলত এটা অপশ্যন পাই যাব। আপোনালোকে দেখা পাইছে ডাউনলোড PM কিষাণ মোবাইল এপ। এই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। এই এপটোৰ থ্ৰুদি কৰিলে আপোনালোকৰ কামটো অতি সহজে কৰিব পাৰিব। ইয়াতে এটা অপশ্যন দেখা পাইছে নো ইয়ৰ ষ্টেটাছ, ইয়াতো ক্লিক কৰি আপোনালোকে আপোনাৰ ফাৰ্মাৰ আইডি থ্ৰুদি কামটো কৰিব পাৰিব। আদাৰৱাইজ আপোনালোকে এই এপটো ইনষ্টল কৰিব। ঠিক আছে, ডাউনলোড এপটোত ক্লিক কৰিব আৰু মোৰ অলৰেডি ইনষ্টল কৰি থোৱা আছে এই এপটো PM কিষাণ গ'ল। এই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। ঠিক আছে, মোৰ ইনষ্টল কৰি থোৱা আছে, মই অপেন কৰিম, এলাউ কৰি দিম। তাৰ পাছতে দেখা পাইছে তলত এটা অপশ্যন নেক্সট, এই নেক্সটত ক্লিক কৰিব। এবাৰত নহ'লে দুবাৰ আপোনালোকে ক্লিক কৰিব। ঠিক আছে, কেতিয়াবা এবাৰত নহয়, এই দুবাৰত হৈ গৈছে। আৰু লেংগুৱেজটো চিলেক্ট কৰিব, কি লেংগুৱেজ আপুনি দিব বিচাৰে। তাৰ পাছতে দেখা পাইছে আপডেট মোবাইল নাম্বাৰ। যদি আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো নাই আপোনাৰ ওচৰত তেন্তে আপোনালোকে আপডেট কৰিব পাৰে PM কিষাণৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। আৰু এইটো কাম কৰিবলৈ হ'লে আপোনালোকক আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো প্ৰয়োজন হ'ব। আৰু আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো আপোনাৰ লগত যদি নাই, হেৰাই গৈছে, বা আপুনি যদি আপডেট কৰিব বিচাৰে তেন্তে মোৰ অলৰেডি ভিডিঅ' বনাই থোৱা আছে, লেটেষ্ট ভিডিঅ' আপোনালোকে চাব পাৰে। আৰু ভিডিঅ'ৰ শেষত মই এণ্ড স্ক্ৰীণত দি দিওঁ, আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব। আপুনি ঘৰতে বহি আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আপডেট কৰিব পাৰিব। আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰটো যদি আপোনাৰ লগত নাই তেন্তে আপুনি নিজে ঘৰতে বহি মাত্ৰ 72 টকা এটা খৰচা কৰি আপোনালোকে লিংক কৰিব পাৰিব। ঠিক আছে, ইয়াতে আপোনালোকে কি কৰিব, লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে লগ ইন টাইপটো আহি গৈছে। ইয়াতে আপোনালোকে কি কৰিব, বেনিফিচিয়াৰী অপশ্যনটো, এই 3 নম্বৰ অপশ্যনটো এই 3 নম্বৰ অপশ্যনটো আপোনালোকে দেখা পাইছে, এই বেনিফিচিয়াৰী অপশ্যনটো চিলেক্ট কৰিব। ঠিক আছে, কাৰণ আপুনি এজন হিতাধিকাৰী হয়। তো সেইটো চিলেক্ট কৰাৰ পাছতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন ID আৰু আধাৰ নং। ৰেজিষ্ট্ৰেশ্যন IDটো আপোনাৰ লগত নাথাকিব পাৰে, যেছুৱাই মই আপোনালোকৰ আধাৰ নাম্বাৰ থ্ৰুদি লগ ইন কৰি দেখুৱাম। চ' ইয়াতে আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব, আপোনাৰ যি আধাৰ নাম্বাৰ হয়। আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পাছতে তলতে এটা অপশ্যন দেখা পাইছে ফেচিয়েল EKYC লগ ইন। চ' এইটো ক্লিক কৰিব, এগ্ৰিত ক্লিক কৰিব। আৰু এটা আপোনালোকক এপ প্ৰয়োজন হ'ব, আধাৰ ফেচ RD বুলি এটা এপ পাই যাব। মই স্ক্ৰীণত আপোনালোকক দেখুৱাই দিছোঁ। এইটো এপ আপোনালোকে ইনষ্টল কৰিব লাগিব। ঠিক আছে, এইটো এপ ইনষ্টল কৰাৰ পাছতে আপোনাৰ যি ফেচ অথেণ্টিকেশ্যনটো সেইটো কমপ্লিট হ'ব। স্কেন ফেচ এই অপশ্যনটোত ক্লিক কৰি দিব। আৰু দেখা পাইছে এই যিটো এপটো আধাৰ ফেচ RD, এই এপটো আপোনালোকে ইনষ্টল কৰিব লাগিব। ঠিক আছে, প্লে ষ্টৰতে ইজিলি পাই যাব। ওৱানছত কৰি দিলোঁ আৰু ফেচটো ইয়াতে স্কেন কৰিব লাগিব, চকুটো এবাৰ ব্লিংক কৰি দিব লাগিব। হৈ গৈছে ফেচ অথেণ্টিকেশ্যন। ইয়াতে 6 ডিজিট এটা পিন জেনেৰেট কৰিব লাগিব। তাৰ পাছতে ছাবমিটত ক্লিক কৰি দিব। এমপিন জেনেৰেটেড ছাকচেছফুলি দেখা দিছে। এনেকৈ ইণ্টাৰফেচটো আহি যাব। দেখা পাইছে ডেছবৰ্ড, আপডেট মোবাইল নাম্বাৰ, লগ আউট। ডেছবৰ্ডত ক্লিক কৰিব। ডেছবৰ্ডত ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব। ইয়াতে আপোনাৰ নাম, বেনিফিচিয়াৰী নেম, মোবাইল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন ID, এড্ৰেছটো শ্ব' হ'ব। আৰু ষ্টেটাছটো আপোনালোকে দেখা পাইছে ইয়াতে লেণ্ড চিডিংটো ইয়েছ হৈ আছে, আৰু আধাৰ চিডিং উইথ বেংকটো ইয়েছ হৈ আছে, আৰু KYC
ষ্টেটাছটো ইয়েছ হৈ আছে। চ' যদি এনেকৈ থাকে আপোনালোকৰ এভৰিথিং অ'কে আছে, আপোনালোকৰ একো কৰিবলগীয়া দৰকাৰ নাই। যদি এইবোৰ যদি আপোনালোকৰ খেলি মেলি আছে, যদি ইয়াত যদি ন' বুলি থাকে, ৰঙা আখৰত ন' বুলি থাকিব, ৰঙা চিম্বলত ন' বুলি থাকিব, তেতিয়াহে আপোনালোকৰ কৰিব লাগিব। ইয়াতে সকলোবোৰ ইয়েছে আছে, এইটো মই যাৰ চেক কৰি আছো তাতে একো প্ৰব্লেম নাই, ঠিক আছে। আৰু যদি আপোনালোকৰ ৰঙাকৈ ন' বুলি দিয়া থাকে, তেন্তে আপোনালোকে ইয়াতে দেখা পাইছে EKYC ফৰ আদাৰ বেনিফিচিয়াৰী, বেলেগৰো আপুনি কৰি দিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ অতি সহজে এইটো PM কিষাণ মোবাইল এপৰ জৰিয়তে আপোনাৰ EKYC কৰি থোৱা আছে নাই, সকলোবোৰ ঠিক আছে নে চাব পাৰিব। যদি ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেটিভ পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব, লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ চৰকাৰী যিকোনো আঁচনি ৰিলেটেড ভিডিঅ' আৰু ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বাবে সদায় আনি থাকো। তেন্তে আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'তে লগ পাম, তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।